এখন বিদ্যালয়ৰ প্ৰাক্তন মানে হেডমাষ্টাৰ আছিল প্ৰধান শিক্ষক আছিল। এতিয়া মোৰ নাম শ্ৰী বৰুৱাকান্ত ব্ৰহ্ম। আচলতে এই যিখন মানে আমাৰ ৱাল, সেই ৱালটো বিশেষকৈ মই আৰু আমাৰ এজন এছিষ্টেণ্ট হেডমাষ্টাৰ আছিলে, তেওঁক লগত যথেষ্ট মানে আমি আমাৰ কি ডেকা আছিলে দয়াল ডেকাক আমি খুব মানে অনুৰোধ কৰিছিলোঁ। দয়াল ডেকাক অনুৰোধ কৰাৰ ফলত তেখেতে ক'লে বোলে আপোনালোকক আমি দিম, এইবুলি দিম বুলি কৈ তেখেতে আকৌ উত্তৰত এই যোগী সত্যানন্দত সেই ৱালৰ কামটো ল'লে। ইয়াতে দিলে চক্ৰ বড়ো। এতিয়া চক্ৰ বড়ো লোৱাৰ পিছত কিছুদিন কাম হ'ল। কাম হোৱাৰ পিছত এনেকুৱা হ'ল যে বাকীখিনি তেওঁ কামেই নকৰিলে, সিংহভাগে তেখেতে কাম নকৰিলে। 420 নে 50 এই ধৰণৰ এটা মানে ফুটৰ মানে আছিলে, যিখিনি অলপ আধা কৰিলে, আধা কৰাৰ পিছত তাতে 20 বেগমান ইটা মানে চিমেণ্ট বোলে পেলাই থৈ গৈছে। সেই চিমেণ্টটো অৱশ্যে তেওঁ লৈ গ'ল হেনো। এইবিলাক মানে আছে ইটা ইয়াতে পৰি থাকিল। ইটা বা কেতিয়া নি, সেই তাতে বালু অলপ আছিলে, বালু বা কেতিয়া লৈ যায় সেইটো নাজানো। কিন্তু তেখেতে কামখিনি কৰিব লাগে। 50 লাখ টকা তেখেতৰ হেনো চেংচন হোৱা বুলি কৈছে, যে 50 লাখ টকাৰ যিখিনি কাম কৰিব লাগে। দয়াল ডেকাই 50 লাখ টকাৰ যোগী সত্যানন্দ হাইস্কুলৰ যিখিনি ৱাল ইমান সুন্দৰকৈ বনাইছে, তাতে ৰং দিয়া গ'ল, তাতে চাৰিওফালে কৰা হ'ল, গেটৰ ব্যৱস্থাটো কৰিলে, গেট দিয়াৰ ব্যৱস্থাটো কৰিলে, সেইটো। কিন্তু আমাৰ ইয়াতে চক্ৰ বড়োই যিখিনি কাম কৰিলে তাৰ পৰা আৰু নকৰিলে। এই অলপ আগত মই আপোনালোকক দেখুৱাইছোঁহে যে এই একদম সম্পূৰ্ণ তালৈকে যাব লগা আছিলে, সিংহভাগে যোৱা নাই, আধা ভাগে গৈছে। গতিকে মই ভাবোঁ 50% কৰিছে। গতিকে 50% কৰিছে, বাকীখিনি তেওঁ কি কৰিলে গমেই নাপায়। কিন্তু একেটা মানে দয়াল ডেকাই কৰিব পাৰে, তেওঁ কিয় কৰিব নোৱাৰিলে? গতিকে এইটো আছিলে এইখিনি বস্তুটো তেওঁ নকৰিলে নহয়। ইমান দীঘল এই দীঘলখিনি তেওঁ নকৰিলে। ইমান সুন্দৰকৈ আলোচনা বিলোচনা কৰিলোঁ। আমি কমিটিৰ মানুহ, আছুৰ মানুহ, ইয়াৰ নেতাবিলাকৰ লগত আমি আলোচনা কৰি ইফালে কেনেকৈ দিয়া যাব সেই পৰিকল্পনা কৰি আমি তেওঁলোকক দিলোঁ, হেডমাষ্টাৰক দিলোঁ, হেডমাষ্টাৰে তেওঁক দিলে, তেওঁ বাকীখিনি তেওঁ কামেই নকৰিলে। কোন বছৰৰ আছিলে এইটো যোৱা বছৰ কাম চলি আছিলে। যোৱা বছৰৰ তাৰমানে আগৰ বছৰ আছিলে নিশ্চয়, কিন্তু কামটো যোৱা বছৰ কৰিছে। একেলগৰ কাম সম্পূৰ্ণ হৈছে মানে কামটো একেলগে হ'ল না। দয়াল ডেকাই যিখিনি কাম কৰিলে একেই। আমি কিন্তু দয়াল ডেকাই ইয়াতে কৰিব দিছিলোঁ, কিন্তু তেওঁ কি ভাবি নকৰিলে নাজানো। দয়াল ডেকাই তাতে কৰিলে, আকৌ চক্ৰ বড়োই ইয়াতে দি দিলে। সেইটোৱে অলপ মানে দিগদাৰ হয়। সেইটো শুনিব পাইছোঁ দেই, চক্ৰই বহুতো মানে তেনেধৰণৰ মানে আধৰুৱা কামবিলাক কৰিছে বুলি শুনিব পাইছোঁ। তেওঁ কেনেকৈ ধৰণৰ চৰকাৰৰ পৰা টকাবিলাক কেনেকৈ উলিয়াই সেইটো তেওঁহে জানে, আমি কিন্তু নাজানো। চক্ৰ বড়োই হেমাই কৰিছে, নহ'লেতো এইখিনি আজি কমিটি হ'বই লগা আছিলে। এইটো হ'ব লগা আছিল, য'ত মানে আজি 6 মাহ আগতে মানে দয়াল ডেকাই কামটো কৰি থৈ গ'ল। এতিয়া বাৰিষা বতৰ হৈ গ'ল, বহাগ মাহ আহি গ'ল, বহাগৰ পৰা জেঠ আহাৰ শাওণ এইবিলাক আহি গ'ল, বাৰিষা বতৰ আহি গ'ল। এতিয়া ক'ত কৰিব পাৰে? একো আশা কৰিব নোৱাৰে। তেনেধৰণৰ ঠিকাদাৰৰ পৰা আমি একো আশা কৰিব নোৱাৰোঁ। তেওঁ কেতিয়াবা কিবা ধৰণৰ যদি জনপ্ৰতি হ'ব বিচাৰে, জনপ্ৰতি হ'লেতো তেওঁ গোটেই শেষেই কৰে। এইটো ক'বই, আমিতো এতিয়া ক'বই লাগিব, আত্মসাৎ কৰে বুলি ক'ব লাগিব। কাৰণ ইয়াতে যেনিবা ইটাখিনি আপোনালোকে নিজে দেখা পাইছে, সেই ইটাখিনি এতিয়াও তাতে পৰি আছে। তাৰ যিখিনি অলপ বালু আছিলে, বালুখিনি তেওঁ লৈ গ'ল। তাতে যেনিবা মানে চিমেণ্ট আছিলে, চিমেণ্টখিনিও লৈ গ'ল। বাকীখিনি কি কৰিব? তেওঁ আত্মসাৎ নকৰি কি কৰিব? দয়াল ডেকাই যিখিনি কাম কৰিব পাৰে তেওঁ কিয় কৰিব নোৱাৰে? আমি বিভাগক এইকাৰণে আহ্বান জনাইছোঁ যে বিভাগীয় এইটো তদন্ত কৰিব লাগে, আৰু অনতি পলমে এই কামখিনি মানে কম দিনৰ ভিতৰতে সম্পূৰ্ণ কৰি দিবলৈ সেইটো মই আহ্বান জনাইছোঁ। মই যিহেতু মানে প্ৰাক্তন হেডমাষ্টাৰ, প্ৰধান শিক্ষকজন নাই, তথাপিও মই কৈছোঁ, কাৰণ আমি এই বস্তুটো আমি সদায় স্কুলৰ লগত আমি জড়িত হৈ থাকোঁ। প্ৰায় মই স্কুলত আহোঁ, বিভিন্ন মানে তেনেধৰণৰ মানে দেখা যায়, তেতিয়া আমি কিন্তু কামবিলাক কওঁ বা কথাবিলাক কওঁ। গতিকে এই ক্ষেত্ৰত মই আপোনালোককো অনুৰোধ জনাইছোঁ, এইটো যাতে মানে বাজে আৰু কি। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।